এইফালে চাওক আখৰা মানে যুদ্ধ কৰি আছে আৰু এইফালে দোহাৰত চাওক দোহাৰে খোল বজাই আছে গায়ন বায়ন কৰি আছে সকলোফালে সকলো বহি আছে এয়া হৈছে কেৰুমণি সাংস্কৃতিক গোষ্ঠী আজি আহিছোঁ আমি ফলঙনিৰ সমাজ কল্যাণ সাংস্কৃতিক সংঘ আৰু তাকে ইয়াত মানে ভাওনা প্ৰস্তুতি চলি আছে আমাৰ জিন্তু আহিলে মোৰ লগতে এইজন আছে আমাৰ কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ মেইন গায়নজন হয়নে নমস্কাৰ বাকী কি হৈছে কেনেকুৱা প্ৰস্তুতি কেনেকুৱা চলি আছে প্ৰস্তুতি ভালে চলিছে বাৰু অঁ আখৰা কৰি আছোঁ এইবাৰ প্ৰতিযোগিতা ক'ত ক'ত অংশগ্ৰহণ কৰা হৈছে প্ৰতিযোগিতা এনেই ক'বলৈ গ'লে মৰঙিৰ পৰা আৰম্ভ কৰি যিমানখিনি পাতিছে চবতে জইন কৰা হৈছেগৈ তাকে আৰু তাকে আখৰা দেখুৱাম আজি ৰাইজ কোনে কোনে কি ভাল হৈছে দেখুৱাম এইজন আছে আমাৰ দিদে ভাই তাকে আৰম্ভ হোৱাই নাই হ'ব আৰু অকণমান দেৰি হয় যিহেতু গোটেইখিনি মানে কামে থাকে লাহেকৈ আহি এতিয়া কেইটা বাজিলে 8টামান বাজি হৈছে ন আৰম্ভ হ'ব আৰু দেই ৰাইজ দেখুৱাই আছোঁ গোটেইখিনি চাই থাকিব শেষলৈকে কি হয় আখৰা কি নাট খুলিছে সবিশেষ জনাম এয়া আমাৰ এইজন আহি গ'ল তোমাৰ ঘৰটো কৈছিলে কলবাৰী চুক ন কলবাৰী চুক এজনে একদম বিৰাট মজাকৈ চুইয়া দিয়া পিন্ধি আহিছে বঢ়িয়া বঢ়িয়া আজি ভাওটো কি পৰিছে নালো নি বায়ান নি এই আমাৰ চন্দনা এজন এই কি ভাও কি লৈছে বা ভাও মানে নাট আছে দুভাগ অঁ এভাগত চাগে উগ্ৰসেন গাম অগ্ৰসেন চেষ্টা কৰিলোঁ আৰু এভাগত মাৰিছ বঢ়িয়া বঢ়িয়া আৰম্ভ কৰিম আৰু এতিয়া প্ৰেক্টিচ কৰি আছোঁ আৰু আপোনাৰ যোৱাবাৰ মেকআপৰ ভিডিঅ'টো বেয়া গ'ল আকৌ চাইছিলে অকণমান ভাল তেনেকৈ বাকীবিলাকতো দি থাকিব আৰু এইটো আহিছে কমা বন্ধা পৰা ৰাইজ এই মানে ভগৱানৰ চৰিত্ৰ গাই বা কি হ'ব এইবাৰ তোমাৰ এখন ৰাম গাম সত্যবান গাম বঢ়িয়া বঢ়িয়া সত্যমান বঢ়িয়া লাগিব হা খালি দাড়িটো থকাৰ কাৰণে ভাল লগা নাই দাড়িটো কাটি দিলে বঢ়িয়া লাগিব বাহ দেই এইটো আমাৰ অকণমানি ল'ৰাটো তোমাৰ কি ভাও আছে সেইবাৰ সত্যবান ন মানে সৰু সত্যবান ন বঢ়িয়া দিয়া নামটো কৈ দিছা তোমাৰ পাহৰি থাকিলোঁ মই বঢ়িয়া তৰাই এতিয়া আখৰা আৰম্ভ হৈ গ'ল এইফালে জয় বিজয় ওলাই আছে অঁ নহয় বিষ্ণুহে হয়নে বিষ্ণু তই এয়া শিকাই আছে ৰাইজ মানে বিভিন্ন সমস্যাৰ কাৰণে এনেকৈ আখৰা কৰি দিবলগীয়া হৈছে বৰষাৰ দিন ধুনীয়াকৈ কৰিব আছোঁ ইয়াতে পিন্ধি আজি যিহেতু সমাজ কল্যাণ সংঘতে মানে আখৰাটো কৰি আছে সেইফালে মানৱ দা আছে মানৱ দা এইফালে লক্ষ্মণ ভাল হ'ব মানে আজি তিনিখনমান আখৰা হয় মানে তাৰকা নাই মই অসুবিধা এটা তো ৰাইজ এইজন আহিছে এণ্ট্ৰি মাৰিছে কি ভাল হৈছে কি ভাও কি লৈছে এইবাৰ এইবাৰ মই গাম সুবাসু বঢ়িয়া বঢ়িয়া আৰু এইটো আমাৰ ল'ৰাটো কিয়নো কি আছে এইবাৰ বজ্ৰকেতু বঢ়িয়া বঢ়িয়া আৰু ইহঁতি মানে ভাও কৰিয়ে থাকে ৰাইজ গম পাই চাগে ফলঙনিত এটা কেৰুমণি সাংস্কৃতিক গোষ্ঠী বুলি এটা ভাওনা পাব আৰু ইহঁতি আগধৰি আছে আমাৰ বাবলুদা আছে বাবলুদা চিনাকি কৰি কথা পতাই আছে ৰাইজ এইফালে বাবলুদা আছে আৰু বাবলুদা মানে চন্দ্ৰকমল ভূঞা ককাইদেউ আৰু আজি মানে জানিব বিচাৰিম বাবলুদা যিহেতু প্ৰতিযোগিতা আহি আছে আগন্তুক দুমাহ তিনিমাহৰ ভিতৰত নহয় জানো কিমান ধৰক প্ৰস্তুতি কিমান মানে ক'ত প্ৰতিযোগিতা এবাৰ আমি 24-25 বৰ্ষৰ কাৰণে আমি কেৰুমণি সাংস্কৃতিক গোষ্ঠীয়ে মানে ড্ৰেছটো বেলেগ হৈ আছে একো নাই গৰম বেছি তাৰপিছত কেৰুমণি সাংস্কৃতিক গোষ্ঠী ফলঙনিয়ে এইবাৰ নতুন নাট এভাগ লৈছোঁ আমি শ্ৰদ্ধা ৰাজীৱ গগৈৰ দ্বাৰা বিশ্বামিত্ৰৰ যজ্ঞ আয়োজন তাৰকাৰ মুক্তি নাট এই নাটভাগি আমি আজি এমাহমানৰ আগৰ পৰা অকণমানকৈ ৰিহাৰ্চেল কৰি আছোঁ দুই এজন অভিজ্ঞতাৰে পুষ্ট দুই এজনক আনি আমি আমাৰ গাঁৱৰ ল'ৰাবিলাকক অকণমান আগবঢ়াই দিয়াৰ কাৰণেহে এইটো কৰিছোঁ মানে আমি তুমিতো গম পোৱাই আমি আজি লাষ্ট 2 years কেইবাটাও বিভিন্ন ৰুচিৰ নাটক কৰিছোঁ বিভিন্ন ৰুচিৰ নহয় মানে ভিন্ন একেটা নাটকে নহয় নাটকে নহয় আমি হৰিচন্দ্ৰ কৰিলোঁ হিন্দুমণি বিক্ৰী কৰিলোঁ তো আমি একেখনে কৰা নাই আমি নতুন নাটক এখন লৈ পেলাই নতুন কাহিনীৰে মাজেৰে ৰাইজৰ মাজতে যাব বিচাৰিছোঁ আৰু আমাৰ
দৌৰাবোৰ শিকাইছোঁ। তাতে আমি এবাৰ কেৰুমণি সাংস্কৃতিক গোষ্ঠী যিটো আমাৰ চেমনীয়া টীম আছে, তো সেই টীমটো আমি গায়ন আৰু সেই সৰুখিনিৰ মাজতে শিকাই পেলাই বিদ্যালয়লৈ বুলি আগবঢ়াইছোঁ। আমি জানুৱাৰীত মৰঙীত তেখেতৰ দ্বাৰা কৰাম এইটো আমি সেইটোৱে আৰু প্ৰতিযোগিতাখিনি এইটো কাৰণে কৰিছোঁ, মানে নিজৰ পাৰফৰ্মেঞ্চখিনি মানে তোমাৰ যিখিনি মানে তেওঁলোকৰ পাৰদৰ্শিতাসমূহ ৰাইজৰ মাজত দেখুৱাব। আৰু যদি সকলোৰে ফালে শুদ্ধ হয় বুলি তেতিয়া কিবা এটা আশা কৰিব পাৰি। আৰু বহুত কৰিব লাগিব, এতিয়া ভাওনা বস্তুটো এইটো নহয় মানে আজিকালি আখৰা কৰি নকৰিলে বস্তুটো নহয় মানে এনেকুৱা। সেইটো কাৰণে মই অকণমান ষ্ট্ৰিক্টলিয়ে আমাৰ ল'ৰাখিনি মোক বেয়াই পায়, অলপ ষ্ট্ৰিক্টলিয়ে আখৰা প্ৰতি মানে ময়ো যথেষ্ট দিনত কামত ব্যস্ত থাকোঁ। সন্ধিয়া 8 বজাৰ পিছতে আমাৰ সমাজকলা সাংস্কৃতিক সংঘতে আমি আজি 2 বছৰে আখৰা কৰি আছোঁ। সুবিধাও হয় আমাৰ ঘৰৰ ওচৰতো গোটেইখিনি একেলগে কাৰণ আমাৰ টীমটো ফলঙনি যদিও আমাৰ মূৰ্খনী বগীজান ফুলবাৰী অভয়জান সকলোৰে আছে। আমি সকলো গোটেইকেইখন গাঁৱৰ পৰা 2-এটা আমি মিলাই পেলাই আমি এতিয়া মানে এটা ইউনিটি প্ৰায় চেষ্টা কৰিছোঁ। সেইটোৱে ভাল লাগিছে। শিশুসকলে প্ৰথম প্ৰতিযোগিতাৰ ফালে যাব নহয় জানো? শিশুসকলৰ শিশুসকলৰ মানে আমাৰ যিখিনি আগৰ চেমনীয়া গ্ৰুপটো আছিলে সিহঁত এবাৰ দোহাৰত বহিব। ভাওনা যিখিনিয়ে কৰি আছিলে অভিনেতা আছিলে আমাৰ অভিজ্ঞান জগত, তাৰপিছত আমাৰ নাৰদজেলয় উত্তমে দোহাৰ চলাব এবাৰ। আৰু এইবাৰ বাঁহীও সৰু হ'ব ন? বাঁহী আমাৰ খুব আপোন আমাৰ এই কছাৰীঘাট বনগাঁও মনদীপ দাৰ ল'ৰাটো বাস্তৱে সহযোগিতা কৰিম বুলি কৈছে। মানে আমাৰ ল'ৰাখিনিক আগ্ৰহ কৰিবৰ কাৰণে বাস্তৱক মাতিছোঁ। মনদীপ দাই দিন কৈছে, কাৰণ বাইদেউৰ লগত আমি একেলগে ভাওনা চাওনা কৰি থাকোঁ। এনেকৈ ভাবিছোঁ ভাল হ'ব বুলিয়ে ভাবিছোঁ। আৰু মোৰ কথাটো কি হয়, সন্ধিয়া সময়তো য'ত ত'ত বহি থকাতকৈ সংঘলৈকে আহিবি বা নামঘৰলৈকে আহিবি, গোটেইকেইটা মিলি থাকিলে ভাল লাগে। আমি মানে ইয়াত কষ্টিউম ৰিহাৰ্চেলটো কৰা নাই, মানে আজি কোনোবাটো NILত কাম কৰি আহিছে, NILত কাম কৰি আহি পেলাই বাহিৰে আখৰাত সোমাই। সেইটো কাৰণে তোমাৰ ভিডিঅ'ত যদি আখৰাৰ দৃশ্য গৈছেও, তো কিছুমানে চুৰিয়া পিন্ধা নাই দেই, আৰু চুৰিয়া নিপিন্ধাৰ কাৰণে যাতে কোনেওতো অপৰাধ নধৰিব, মানে সকলো কামত ব্যস্ত। মই এতিয়া পাটৰ গাড়ীৰ পৰা বাহিৰে আহিছোঁ, তো পাটৰ গাড়ীৰ পৰা আহি পেলাই পাত পেলাই আহি মানে চুৰিয়া পিন্ধাৰ পৰিৱেশটো নাই। আৰু বহুত ল'ৰা তেনেকৈ দূৰৰ পৰা আহে। গতিকে আপোনালোকে দেৱৰাজৰ চেনেলত ইতিমধ্যে প্ৰায় 2 বছৰে আমাৰ কেৰুমণি সাংস্কৃতিক গোষ্ঠী ফলঙনিৰ বিভিন্ন ভাওনা বিভিন্ন দৃশ্য আপোনালোকে চাইছে আৰু আমাক উৎসাহিত কৰিছে, দেৱৰাজকো উৎসাহিত কৰিছে। আমি আশাবাদী আগন্তুক দিনত আমাৰ এই সাধ্য অনুসাৰে কৰা এই চেষ্টাসমূহক দেৱৰাজে আপোনালোকৰ মাজলৈ নিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকেও দেৱৰাজৰ চেনেলটো আগবঢ়াই নিয়াৰ লগে লগে কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ ফলঙনিক আশীৰ্বাদ কৰিব, যাতে আমি এই প্ৰজন্মটোৰ হাতত সুৰক্ষিতভাৱে আমাৰ গুৰুজনৰ অমৰ সৃষ্টিভাগ আমি অৰ্পণ কৰি আঁতৰৰ পৰা আমি চাই থাকিব পাৰোঁ ভাবিছোঁ। বঢ়িয়া, ধন্যবাদ। আৰু আমাৰ চেনেলৰ তৰফৰ পৰা মানে শুভেচ্ছা জনাইছোঁ। ফলঙনিত যিহেতু বৰ্তমান চাগে এতিয়া চাগে আমাৰ কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ ফালৰ পৰাই চাগে আছে আমাৰ ইয়াতে মানে আমি চববোৰ একেই। আমি অভিযোগত আছোঁ, আমাৰ প্ৰতিযোগিতামূলক ভাওনাৰ বাতৰি আছিলে শ্ৰদ্ধাৰ স্বৰ্গীয় অভিযোগ। তো তেখেতৰ প্ৰচেষ্টাতে প্ৰধান গোষ্ঠী গঠিত হৈছিল। তো তাৰ পাছত তেখেতসকলে আগবঢ়াই দিয়ে আমাৰ বিলাকত, আমি অৰিজিনেলটো পাহৰিবলৈতো নহয়। তো তাৰপিছত মই আকৌ মানে তোমাৰ 2018 পৰা সম্পূৰ্ণকৈ পাইছোঁলৈকে। তো মই অগ্নিগড় শিল্পী সমাজ চিনাতলী শ্ৰদ্ধাৰ ৰুবুল হাজৰিকা যিজন দোহাৰ চলাই অগ্নিগড় শিল্পী সমাজৰ মৌজত, তেখেতৰ প্ৰচেষ্টাতে আজি আকৌ মই কেৰুমণিক কেনেধৰণে শিকাব পৰা, কোনোবাজনক মাতিলে শিকাব পৰা পৰিৱেশ এটা এই ৰুবুল হাজৰিকা ডাঙৰীয়াৰ পৰা মই পাইছোঁ। আৰু ভাওনাৰ ক্ষেত্ৰত মই যিমানখিনি ভাওনা কৰিবলৈ সুবিধা পাইছোঁ তাৰ পৰিচালনা সম্পূৰ্ণৰূপে মোৰ ৰুবুলা আছে। অগ্নিগড় শিল্পী সমাজৰ কাৰণে মই সদায় মোৰ অগ্নিগড় শিল্পী সমাজ মোৰ প্ৰাণৰ হৈ থাকিব। কাৰণ সেই অগ্নিগড় শিল্পী সমাজৰে যদি মই সুবিধা নাপালোঁ তেওঁলোকে আজি কেৰুমণি সাংস্কৃতিক গোষ্ঠী ধৰা এইটো পৰ্যায়ত নাথাকিলহেঁতেন। তো সেইটো কাৰণে অগ্নিগড় শিল্পী সমাজেও এবাৰ বিভিন্ন ভাওনা মানে অংশগ্ৰহণ কৰিব, তেখেতসকলেও শুভেচ্ছা জনাইছোঁ। গতিকে সকলোৱে সহযোগিতাৰ মাজে আমি আগবাঢ়ি যাম বুলি ভাবিছোঁ। থেংক ইউ। দেখিলে এই মানুহজনে মানে ধৰক শিশুসকলক উলিয়াই আনিছে। আমাৰ লগৰ আমাৰ গৌতম ভাইটি আছে, তেওঁলোক সিহঁতকো উলিয়াই আনিছে। আৰু ময়ো থাকোঁ মাজে মাজে ইয়াতে।
কেতিয়াবা ভাওচা এটা দুটা লওঁ। বাকী গোটেই ইনভেষ্টমেণ্ট যিমানখিনিতে ধৰক 6-7খন ভাওনা হ'ব, বাবলুদাই ইনভেষ্ট কৰিব, বহুত টকা হ'ব। মানে এখন ভাওনাৰ প্ৰতিযোগিতালৈ যোৱা মানে আপোনালোকে গম পায়। আৰু আখৰাটো যিসকলে মানে কৰি আছে ধৰক গৰম উঠিলে শিশুসকল আহে ন, গৰম উঠিলে চৰ্বত দিয়ালৈকে তেখেতৰ দায়িত্ব। আৰু বাকী গোটেইখিনি আৰু বেমাৰ চেমাৰ হ'লেও বাবলুদাই মানে অকণমান কেয়াৰ ল'বলগীয়া হৈ যায়। বাকী সেয়াই বন্ধুসকল, আজি অকণমান যিমান পাৰোঁ দেখুৱালোঁ। ভিডিঅ' চাই অকণমান দীঘলে হৈ গৈছে, যদি শেষলৈকে চাই আছে বহুত বহুত ধন্যবাদ। আৰু নিউ আপডেট আহি থাকিব, আপোনালোকে চাই থাকিব। আৰু যদি ভাওনা ৰেকৰ্ড বা প্ৰচাৰৰ ক্ষেত্ৰত আমাৰ দেৱৰাজ গোলাঘাট চেনেলটোক আপোনালোকে নিমন্ত্ৰণ জনাব বিচাৰে, তেনেহ'লে এটা স্ক্ৰীণৰ নাম্বাৰ দি দিয়া আছে, সেইটোতে আপোনালোকে কণ্টেক্ট কৰিব আৰু আমি ভাওনা ৰেকৰ্ড কৰি আমাৰ চেনেলত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।